গাইজ মই যেতিয়াৰ পৰা জিমনিখন কিনিছোঁ মাৰুতি সুজুকি কোম্পানীৰ লগত মোৰ যেন কিবা এটা অনৌখা ৰিষ্টা মানে গঢ় লৈ উঠিছে গম পাইছেনে আৰু সেয়েহে মাৰুতি সুজুকি কোম্পানীৰ ডিলাৰ আমাৰ নগাঁৱৰ বজৰঙে ৰহাত এটা নতুনকৈ আউটলেট খুলিছে তালৈ আজি আহিছোঁ আৰু আপোনালোককো দেখাম ৰ'ব তো এইটো সম্পূৰ্ণ তেওঁলোকৰ এটা নতুন আউটলেট হয় ইয়াতে চেলছ ছাৰ্ভিচ স্পেয়াৰ পাৰ্টছ সকলোখিনি থাকিব আৰু মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ সম্পূৰ্ণ আয়োজন কৰিছে কিছু মুহূৰ্তৰ পিছতে চিফ গেষ্ট আহিব ইয়াতে চাকি জ্বলাব আৰু আমাৰ দাদাক স্মৰণ কৰিব আৰু গাইজ ইয়াত লিজা আছে তুমি ইয়াতে কৰা ন হয় মই ইয়াতে কৰোঁ তো লিজাও মজাকে পুৰা সাজি কাজি আহিছে ইফালে দাদাহঁতো আহিছে ইয়াতে চেলছ ছাৰ্ভিচো হ'ব ন হয় গোটেইখিনি সুবিধা পাব ধৰক নতুন গাড়ী আপোনালোকে ল'ব বিচাৰিলেও পাৰিব চেলছ আৰু ধৰক নতুন যিকেইজন কাষ্টমাৰে শিকিবলৈ বিচাৰিছে গাড়ী সেইখিনি সুবিধাও পাব আৰু লগতে ছাৰ্ভিচিঙৰ সুবিধাও পাব গোটেইখিনিয়ে পাব আপোনালোকে মানে কোনোবাই যদি ড্ৰাইভিং শিকিব বিচাৰে ড্ৰাইভিং স্কুলৰ ব্যৱস্থা আছে হয় হয় আছে আছে তো আহি যাব ৰহাত এই নতুন শ্ব'ৰুমটোত মানে তো ৰহা চাপৰমুখ এৰিয়াৰ ৰাইজৰ বহুদিনীয়া এটা ডিমাণ্ড আছিলে ইয়াতে মাৰুতি সুজুকি এটা ডিলাৰ লাগে বুলি পেলাই তেওঁলোকে বহুত দূৰ যাব লাগে সেয়েহে বজৰঙে সেই মানে ডিমাণ্ডটো ফুলফিল কৰি দিছে আমাৰ এই টোল গেটৰ ওচৰে পাজৰে আপোনালোকে আহিলে দেখা পাবই ৰহা খাইগড় বুলি কয় সেইখিনিতে আমাৰ শ্ব'ৰুম হয় নতুন কাৰৰ আৰু লগতে আহক এইটো হৈছে আমাৰ কাষ্টমাৰ লঞ্চ ওকে কাষ্টমাৰ আহিলে ইয়াতে বহিব পাৰিব হয় ইয়াতে আপোনালোকে পানী কফি সকলোখিনি সুবিধা পাব বহিলে হয় আহক বেক সাইডে কি আছে ইয়াতে আমাৰ সাৰ্ভিসৰ সুবিধা আছে হয় হয় এটো হ'ব আপোনাৰ সাৰ্ভিসৰ পইণ্টটো য'ত সাৰ্ভিসিং কৰিব পাৰিব গাড়ী এইবোৰ দেখা পাইছে সব পুৰা ৰেম চেম লগাই থৈ দিছে এইটো ৰেম এইটো যেহেতু আউটলেট হয় গতিকে ইয়াতে বেছি গাড়ী সাৰ্ভিসিঙৰ সুবিধা কৰা নাই তেওঁলোকে এখন দুখন গাড়ী একলগত এনেকৈ সাৰ্ভিসিং কৰিব পাৰিব এইফালে ৰেম্প আছে দেখিছে আৰু এইফালে মেবি স্পেয়াৰ পাৰ্টছ হ'ব চাগে मैडम एफाले स्पेयर पार्ट्स থাকিব ন এফালে হয় হয় এটা স্পেয়াৰ পাৰ্টছৰ কাৰণে বনোৱা হৈছে ইয়াতে আপোনালোকে বিচৰা পাৰ্টছখিনি সকলো পাব সুবিধা এফালে স্পেয়াৰ পাৰ্টছ থাকিলে আৰু এফালেও কিবা সাৰ্ভিসিং হ'ব চাগে ইয়াতো থাকিব সাৰ্ভিসিং আৰু এফালে কিবা এইটো কিহৰ মেচিন হয় এইটো গাড়ী ৱাছিং সাৰ্ভিসিঙৰে আপোনাৰ গাড়ীৰ সুবিধাৰ কাৰণে আৰু তাৰমানে চাওক সম্পূৰ্ণ নতুনকৈ খুলিছেতো গতিকে এটা সম্পূৰ্ণ মেচিন ইনষ্টল হোৱা নাই এতিয়ালৈকে আৰু এইফালে দেখিছে এইটো আপোনাৰ প্ৰেছাৰৰ কাৰণে আপোনাৰ গাড়ী মানে ধৰক বিভিন্ন কামৰ কাৰণে এইবিলাক আনিছে আৰু তেওঁলোকে লাহে লাহে হ'ব আজি যেহেতু মানে অপেনিং হৈছে তাৰপিছত গোটেইবোৰ বস্তু হেৰি কৰিব আৰু সেইফালটো শ্ব'ৰুমটো থাকিলে শ্ব'ৰুমটো দেখুৱাৰ আগতে মানে তেওঁলোকৰ এখন নতুন গাড়ী আহিছে মাৰুতি সুজুকি তো সেই গাড়ীখন আপোনালোকক একবাৰ দেখাই লওঁ এইখন চাওক সন্মুখত খাৰা হৈ আছে ভিক্টৰিজ বুলি ইয়াৰ নাম হৈ গ'ল এখন মেডাম কিমান সিটাৰ হয় এখন আপোনাৰ 5 সিটাৰে হয় 5 সিটাৰ হয় ন 5 সিটাৰ মানে কম্পেক্ট এছইউভি টাইপ লাগিছে হয় হয় মেডাম এখন কি ইলেক্ট্ৰিক কিবা হাইব্ৰিড এনেকুৱা টাইপ নেকি হয় এখন স্মাৰ্ট হাইব্ৰিড হয় যিখন অটোমেটিক ZXi প্লাস বুলি কোৱা হয় ইয়াতে ধৰক আপোনাৰ পেনোৰামিক সানৰুফ ধৰক যিখিনি আপোনাক ফেসিলিটি লাগে গোটেইখিনি ফেসিলিটি আপোনালোকে পাব ওকে একবাৰ ভিতৰৰ পৰা খুলি পেলাই মই আপোনালোকক ইণ্টেৰিয়ৰটো দেখাই দিম ৰ'ব হয় চাওক এইটো তাৰ ইণ্টেৰিয়ৰ নতুন মাৰুতি সুজুকি ভিক্টৰিজ আৰু ইয়াৰ চক পেনেলটো সন্মুখৰ একদম ধুনীয়া আৰু এইফালে পুৰা LED ডিসপ্লে আছে মজাকে পুৰা ষ্ট্ৰিং আছে আৰু ইয়াত কি ফিচাৰ্ছ আছে একবাৰ বহি লৈ পেলাই মই বুজাই দি আছোঁ ৰ'ব চাওক স্পেচটো যথেষ্ট আছে লেগ স্পেচ যথেষ্ট দিছে এইফালে লেগ স্পেচ যথেষ্ট আছে আৰু এইফালে সুজিত দা মানে পুৰা একদম এইখনৰ স্পেচিয়েলিষ্ট মানে বুজি পাইছেনে দাদা ইউনিক কি আহিছে ইয়াত মানে চাওক গাড়ীটোতো আজিকালি চব ফিচাৰ্ছে থাকেই এডভান্স মানে ইয়াত ইউনিক কি আছে ইয়াত স্পেশালি ইউনিক আছে এডাস লেভেল 2 আছে ইয়াত এডাস লেভেল 2 এডাস লেভেল 2 আছে আৰু জিনিকে দেখিছে এখন গাড়ীখন আছে অটোমেটিক অটোমেটিকটো এডাস লেভেল 2 আহিছে আৰু লগতে ষ্ট্ৰিংত গোটে লুকটো চেঞ্জ হৈছে ষ্ট্ৰিংৰ লুক চেঞ্জ মাৰুতি কাৰণে যিখিনি ষ্ট্ৰিং আছিলে এটো পুৰা পুষ্পক আপোনাৰ ষ্ট্ৰিং হয় হয় ইয়াত গোটেইখিনি ফিচাৰ আছে যেনেকৈ ভলিউম আপ এণ্ড ডাউন তাৰপিছত আপোনাৰ ক্ৰুজ কণ্ট্ৰলৰ সুবিধা আছে ক্ৰুজ কণ্ট্ৰল আহি গৈছে লেন চেঞ্জিং ডিপ্ৰেছাৰৰ আপোনাৰ বুটাম আছে ইয়াত লেনটো চেঞ্জ কৰিব লেভেল বহাব পাৰিব লেনটো নিজে চেঞ্জ কৰিব অফো কৰি থব পাৰিব অনো কৰি ৰাখিব পাৰিব ওকে দেখা পাইছে ইয়াত ক্ৰুজ কণ্ট্ৰলৰ সুবিধাখিনি আছে যিখিনি ৰিছেট আপ কৰিব পাৰিব মাইনাছ কৰিব পাৰিব ক্ৰুজ কণ্ট্ৰল সুবিধা আছে এইখিনি নৰ্মেল গোটেইখিনি আছে আৰু লগতে টাচ স্ক্ৰীনটো আহি গ'ল আপোনাৰ আৰু নতুন ষ্টাইলৰ টাচ স্ক্ৰীন এইটো টাচ স্ক্ৰীনটো অলপ মানে বেলেগ দিছে আগতকৈ ন আগতকৈ অকণ বেলেগ আহিছে ডিসপ্লেটো ডাঙৰ আছে আৰু এইটো সম্পূৰ্ণ অটোমেটিক সব সম্পূৰ্ণ অটোমেটিক আৰু ইলেক্ট্ৰিক পাৰ্কিং ব্ৰেক হয় আচ্ছা মানে আমাৰ হ্যান্ডটো যেনেকৈ মেনুৱেলি থাকে নৰ্মেলি ইয়াত আপোনাৰ ইলেক্ট্ৰিক পাৰ্কিং ব্ৰেক হয় মানে হ্যান্ড ব্ৰেকটো মানে ইলেক্ট্ৰিক হয় হ্যান্ড ব্ৰেক এনেকৈ টানিব নালাগে মানে পুৰণা ষ্টাইলত গম পাইছেনে সুইচটো টিপি দিলে হৈ গ'ল মানে হ্যান্ড ব্ৰেক এংগেজ হৈ থাকিব আৰু ইয়াত ভেন্টিলেটেড সিট আছে ড্ৰাইভাৰ আৰু কো ড্ৰাইভাৰ দুটা ওকে এইটো ভেন্টিলেটেড সিট ড্ৰাইভাৰ কো ড্ৰাইভাৰ দুইটাৰে পুৰা সিটবিলাক পুৰা ভেন্টিলেটেড দেখিছে পুৰা এপা হাৱা ওলাই থাকিব মজাকে পুৰা ধুনীয়াকৈ টেম্পাৰেচাৰটো মেইনটেইন হৈ থাকিব ইয়াৰপৰি আৰ্মৰেষ্ট দিছে এফালে ধুনীয়াকৈ আৰ্মৰেষ্ট দিছে ড্ৰাইভাৰ সিটটো ইলেক্ট্ৰিক এডজাষ্টেবল হয় আৰু ড্ৰাইভাৰ সিটটো কি ইলেক্ট্ৰিক এডজাষ্টেবল ড্ৰাইভাৰ সিট কি মজা তো আজিকালি এইবিলাক সব মেনুৱেলৰ জামানা গৈছে মানে সব অটোমেটিক হৈ গৈছে বস্তুবিলাক তো দেখিছে ইয়াৰ ডেশবোৰ্ডটো কিমান ধুনীয়া আৰু পুৰা স্পেচ মানে স্পেচটো বহুত ধুনীয়া পাইছোঁ মানে অলপ বেক চাইডে আপোনালোকক মই দেখাই দি আছোঁ ৰ'ব তো বেক চাইডৰ যিটো স্পেচ ন মই একবাৰ আপোনালোকক দেখাই দিওঁ চাওক মজাকৈ দেখিছে
পুৰা ভৰি এনেকৈ অলমষ্ট মই ভৰি দীঘল কৰি দিছোঁ মই প্ৰায় 5 ফুট 10 ইঞ্চিমান আছোঁ তো মোৰ ভৰি পুৰা দীঘল হৈ গৈছে 6 ফুটলৈকে মানুহৰ কোনো টেনশ্যন নাই বিন্দাছ 6 ফুট মানুহ একদম আৰামছে বহিব পাৰিব খুব ধুনীয়া স্পেচিয়াছ আৰু পিছফালে এচি আছে ৰিয়েৰ এচি ভেণ্ট আছে এফালে দেখিছে চাৰ্জৰ কাৰণে পুৰা চকেট দি দিছে মজাকে আৰ্মৰেষ্টটো থাকিব ন এফালে চাওক আৰ্মৰেষ্টত সোমাই আছে আৰ্মৰেষ্ট থাকিব পিছফালে 3জন মানুহ আৰামছে যাব পাৰিব অলপ ক্ষীণ মানুহ হ'লে 4জনো যাব পাৰিব মজাকে আৰু পুৰা দেখিছে হেডৰেষ্ট আছে 3জনৰ কাৰণে মজাকে চাওক সম্পূৰ্ণ গাড়ীখন দেখাবলৈ গ'লেতো মানে গাড়ীখনৰ ওপৰতে এটা ভিডিঅ' হ'ব মই যিহেতু আজি শ্ব'ৰুমটো দেখাবলৈ আহিছোঁ গাড়ীখনৰ পিছত মই কেতিয়াবা মানে এটা ডেডিকেটেড ভিডিঅ' বনাম গাড়ীখন একবাৰ জাষ্ট আপোনালোকক দেখাই দিলোঁ ভিক্টৰিছ আপোনালোকে যদি চাওঁ বুলি ভাবে এই ৰহাত আহিলেও হ'ব বা তেওঁলোকৰ যি হেড অফিচ আছে ন আমাৰ নগাঁও বাইপাছত তাতো আপোনালোকে গৈ পেলাই ভিজিট কৰি চাব পাৰিব গাড়ীখন আপোনালোকে আমাৰ শ্ব'ৰুমটো চাই যাওক অ'কে লেটছ গো এবাৰ শ্ব'ৰুম মানে চাওক জেগাটো সৰু ন গতিকে এইটো যিহেতু আউটলেট হয় গতিকে শ্ব'ৰুমত আপোনালোকে অলমষ্ট 3-4খনমান গাড়ী ৰাখিব পাৰিব ন হয় হয় ইয়াতে বৰ্তমান আমি ছুইফ্টৰ যিটো টপ মডেল ZXi প্লাছ হয় সেইটো আমি বৰ্তমান শ্ব' কৰি ৰাখিছোঁ আৰু আজি যিহেতু প্ৰগ্ৰেমটো আছে তাৰপিছত আৰু গাড়ী সোমাব আৰু ইয়াতে সোমাব আৰু দেখা পাইছে চব কিটা লগাই মেলি থৈছে গেষ্ট এজন দুজনকৈ অহা আৰম্ভ হৈ গৈছে আৰু ইফালে আমাৰ জুবিনদাৰ ফটো তেওঁলোকে ৰাখিছে তাতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু লাহে লাহে দেখা পাইছে আপোনালোকে মুখ্য অতিথি তেওঁলোকে যাক নিমন্ত্ৰণ কৰিছিল তেওঁলোকে আহি পাইছে আৰু তেওঁলোকে প্ৰথম জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু তাৰ পিছতে এই নতুন শ্ব'ৰুমটোৰ ফিটা কাটি শুভ উদ্বোধন হৈ গ'ল বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিব দেখা পাইছে চাওক এয়া দেখিছে খুব সুন্দৰকৈ জুবিনদাক এনেকৈ পুৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু তাৰ পিছতে এয়া ৰহা থানাৰ মানে অ'চি ছাৰ আহিছে তো ছাৰে ধুনীয়াকৈ এয়া ফিটা চিটা কাটি মজাকৈ শ্ব'ৰুম অ'পেনিং কৰি দিলে আজিৰ পৰা তো অফিচিয়েলি অ'পেনিং হৈ গ'ল মানে হৈ গ'ল ফিটা কাটা দেখা পাইছে এতিয়া শ্ব'ৰুমটো অ'পেনিং হৈ গ'ল বুলি অফিচিয়েলি ক'ব পাৰি আৰু মই অথনি যে কৈছিলোঁ আপোনালোকক মানে ড্ৰাইভিং স্কুলৰ কথা তো তেওঁলোকৰ গাড়ীখনো আহি পাই গৈছে দেখা পাইছে এখন চাওক এখন স্পেচিয়েল গাড়ী হয় বুজি পাইছেনে আৰু এয়া যি দেখা পাইছে তেওঁলোক হৈ গ'ল টিম মানে এওঁলোকে আপোনালোকক গাড়ী শিকাব বজৰঙৰ ড্ৰাইভিং স্কুলৰ আপোনালোকে হেৰি হয় ন অ'কে তো এওঁলোকে আপোনালোকক শিকাব যদি আপোনালোকে শিকো বুলি ভাবে চাওক গাড়ীখনৰ ভিতৰত কিছুমান এক্সেপশ্যনেল বস্তু আপোনালোকে দেখা পাব এইফালে বাওঁফালে কো ড্ৰাইভাৰ চিটতো মানে এইটো ব্ৰেক আৰু ক্লাছ নেকি নে এক্সিলেটাৰ আছে আচ্ছা আচ্ছা ক্লাছ আৰু এক্সিলেটাৰ আছে তাৰমানে ন ব্ৰেক আছে অ'কে এইফালেও আছে আৰু সেইটো চাইডেতো আছেই দেখা পাইছে নৰ্মেল গাড়ীৰ নিচিনা কিন্তু এইটো চাইডেও থাকে তাৰমানে দুইটা চাইডে কণ্ট্ৰল হয় আৰু এজন ট্ৰেইনি যেতিয়া মানে ফাৰ্ষ্ট দিনে স্প্ৰেৰিঙত বহে তেওঁ কোনো ধৰণৰ অসুবিধা নাপায় যেহেতু তেওঁ কণ্ট্ৰল কৰি মানে নিয়ে কিন্তু ইমাৰ্জেঞ্চিতহে কণ্ট্ৰল কৰে এনেকুৱা নহয় যেন একদম ব্ৰেক ক্লাচ দবাই থাকিব তাৰমানে চাওক আপুনি যদি শিকিবলৈ আহে ন তেতিয়া আপুনিতো ষ্টেৰিঙত বহিব ন আৰু এইফালে তাৰমানে যোনে শিকায় তেওঁ বহিব আৰু তেওঁ আপোনালোকক কৈ থাকিব যদি কিবা খেলি মেলি হয় তাৰমানে তেওঁ ইয়াতে ব্ৰেক চেক মাৰি কণ্ট্ৰল কৰিব পাৰিব মানে বুজি পাইছেনে তো এতিয়া গাড়ী শিকো বুলি ভাবিলে ডাইৰেক্ট এওঁলোকৰ ইয়াতে আহি গ'লে হ'ল তাত বহি লৈ পেলাই মজাকৈ আপোনালোকে চলাব পাৰিব লগৰ ইনষ্ট্ৰাক্টৰ থাকিব আৰু চাওক গাড়ী শিকিলে মানে ডাইৰেক্ট ৰাস্তাতে চলাব লাগে ফিল্ডৰ কথা নাই ন যিহেতু গাড়ী ৰাস্তাত চলাব ন মেডাম কোনোবা কাষ্টমাৰ যদি গাড়ী লওঁ বুলি ভাবে ফাইনেন্সৰ সুবিধা আছে নে হয় হয় আমাৰ ইয়াতে সকলোখিনি ফাইনেন্সৰ সুবিধা আছে যদি আপোনালোকে কোনোবাই লওঁ বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ ডকুমেণ্টছ ধৰক পান কাৰ্ড আধাৰ কাৰ্ড বেংক ষ্টেটমেণ্টখিনি লৈ আহিলে আপোনাৰ কোনটো ফাইনেন্সৰ পৰা হয় কি হয় আমি সকলোখিনি চাই দিব পাৰিম আপোনাক তো বজৰং কাৰোল মানে এটা সম্পূৰ্ণ পেকেজ বুজি পাইছে চেল ছাৰ্ভিচ স্পেয়াৰ পাৰ্টছ লগতে আপোনালোকক গাড়ী চলাবলৈও শিকাব গতিকে আপোনালোকে যদি মাৰুতি চুজুকি কিবা গাড়ী লওঁ বুলি ভাবি আছে আহিব বজৰং কাৰোল আমাৰ নগাঁৱৰ বহুতকেইটা জেগাত আছে তেওঁলোকৰ ডিলাৰ বা শ্ব'ৰুম আৰু ৰহা এই খাইগড় অঞ্চলত নতুনকৈ আজিৰ পৰা তেওঁলোকে অ'পেনিং কৰিছে এই আউটলেটটো গতিকে আহিব ৰহা বা এইটো চাইডৰ কোনোবাই যদি চাই আছে